আমি যোৱাকালি ইয়াতে আহি আমাৰ ধুবুৰী জিলাৰ লগত আৰু আমাৰ ভালকৈ চাওক এইটো আমি যোৱাকালি আমাৰ ধুবুৰী আৰু বিলাচীপাৰা জিলাৰ লগত আমাৰ জিলা মানে সাংগঠনিক জিলা আমাৰ দলৰ সাংগঠনিক জিলা হিচাপত আমি ধৰি লওঁ সাংগঠনিক জিলা হিচাপত ধুবুৰী জিলাৰ লগত আৰু আমাৰ বিলাচীপাৰা জিলাৰ লগত আমি যোৱাকালি কথা পাতিলোঁ আৰু তাৰপিছত আমাৰ অসম গণ পৰিষদ দলৰ জিলা কমিটিৰ লগত আমি কথা পাতিলোঁ আৰু সেই হিচাপত আজি আমাৰ দলৰ তৰফৰ পৰা আজি জিলা পৰিষদৰ ক্ষেত্ৰত আজি নামবিলাক দিয়াটো আজি শেষ দিন আছিল আৰু শেষ দিনত আমাৰ এইটো সিদ্ধান্ত হ'ল যে আমাৰ ধুবুৰীত জিলা পৰিষদৰ আমাৰ গোলকগঞ্জ যিটো সমষ্টি আছে তাত 4খন জিলা পৰিষদ এই 4খন জিলা পৰিষদ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব এইটো AGP BJP জইণ্ট মিটিং লৈ পেলাই এইখিনি আলোচনা হৈছে আৰু তাৰ উপৰিও আমাৰ গৌৰীপুৰ যিটো সমষ্টি আছে তাতে BJPয়ে 2টা সিটত খেলিব আৰু AGPয়ে 2টা সিটত খেলিব জিলা পৰিষদ নাই তো 4টা সিট টোটেল তাৰে 2টা হ'ব 2টা BJP খেলিব 2টা AGP খেলিব আৰু ঠিক তেনেধৰণে আমাৰ ধুবুৰীত জিলা পৰিষদৰ 3টা BJP খেলিব আৰু এটা AGP খেলিব গতিকে সেইখিনি হৈছে আৰু আমাৰ মানকাছাৰত যিখন আমাৰ সাংগঠনিক জিলা সেই জিলাত আমাৰ মানকাছাৰত 4টা জিলা পৰিষদ আছে তাত 2টা জিলা পৰিষদ 2টা BJP খেলিব 2টা AGP খেলিব আৰু বিচিং জৰুৱা যিটো আমাৰ সমষ্টি আছে তাত 4টা জিলা পৰিষদ BJP খেলিব সকলে খেলিব সেইটো AGPৰ লগত আলোচনা হয় AGP তেওঁলোকে আমাক দিয়াৰ মানে সিদ্ধান্ত তেওঁলোকে কৈছে আমাক গতিকে এইটো জইণ্ট সিদ্ধান্ত এইটো অকল আমি নিজে লোৱা সিদ্ধান্ত নহয় আৰু তাৰ উপৰিও আমাৰ যিখিনি AP মেম্বাৰ আছে সেইখিনিও আমাৰ আলোচনা বৰ্তমান চলি আছে আলোচনাখিনি এতিয়া প্ৰায় শেষ হৈছে গতিকে আলোচনাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আমাৰ গোলকগঞ্জ সমষ্টিত আমি 4টা আঞ্চলিক পঞ্চায়ত এৰি দিম এইটো আমাৰ 2টা দলৰ সৰ্বসন্মত সিদ্ধান্ত এইটো AGP আৰু 17টাত BJP খেলিব গোলকগঞ্জ সমষ্টিত তাৰপিছত গৌৰীপুৰ সমষ্টিত 8খন AGPয়ে ল'ব মানে পঞ্চায়ত আৰু 25খন আমি খেলিম 25খন BJP খেলিব আৰু ধুবুৰী সমষ্টিত আমাৰ আঞ্চলিক পঞ্চায়ত 2খন AGP খেলিব আৰু 16খন BJP খেলিব ঠিক তেনেদৰে বিলাচীপাৰা যিটো আমাৰ সমষ্টি তাত 4খন জিলা পৰিষদ BJP খেলিব AGP তাত নেখেলে এইটো সিদ্ধান্ত হৈ গৈছে আৰু মানকাছাৰতো ক'লোঁ 2টা আমাৰ হৈছে বিচিং জৰুৱাতটো ক'লোৱেই তাত 4টাই আমি BJP খেলিম গতিকে এইখিনি সিদ্ধান্ত হৈছে আৰু আঞ্চলিক পঞ্চায়তৰ যিখিনি আমাৰ চিট আমি শ্বেয়াৰ কৰা হ'ল সেইখিনি প্ৰায় সৰ্বসন্মতভাৱে গোটেইকেইখন জিলাতে ইতিমধ্যে সিদ্ধান্ত হৈছে গতিকে আমাৰ বেছ এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত আমাৰ আলোচনাটো হৈছে মই অসম গণ পৰিষদ দলৰ সভাপতি ডাঙৰীয়া কলিতা ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে তেখেতসকলেও এটা অপেন মাইণ্ড লৈ পেলাই আলোচনাখিনি কৰিছে আমাৰ দলৰ সভাপতি প্লাছ আমাৰ জ্যেষ্ঠ নেতা আমাৰ প্ৰভাৰী মানকাছাৰৰ তেখেতেও যথেষ্টখিনি অভিজ্ঞ জানে আপোনালোকে তেখেতক গতিকে সকলোৱে ভালকৈ সহযোগ কৰিছে আৰু ভালকৈ আলোচনা কৰিছে 2টা দলে মিলি গতিকে সেই হিচাপত আমাৰ ইয়াতে যিটো মিত্ৰতা এই মিত্ৰতাটোই এটা নতুন বতৰ কঢ়িয়াই আনিব এটা নতুন মেছেজ ৰাইজৰ মাজলৈকে লৈ যাব যে আমাৰ NDAৰ শক্তিটো ইয়াতে প্ৰদৰ্শন কৰিব এইটো গতিকে মই অসম গণ পৰিষদ দলকো ধন্যবাদ দিছোঁ আৰু আমাৰ ধুবুৰী জিলাৰ BJPৰ সভাপতি ডাঙৰীয়াক ধন্যবাদ দিছোঁ মানকাছাৰৰ এইমাত্ৰ আমাৰ আলোচনা হৈ গ'ল মানকাছাৰৰ সভাপতি আৰু তেওঁৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ দিছোঁ মানকাছাৰৰ প্ৰভাৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু ঠিক তেনেদৰে বিলাচীপাৰা আমাৰ জিলাৰ সভাপতি প্ৰমুখে AGP BJP 2টা দলকে আমি ধন্যবাদ দিছোঁ আশাবাদী আমি ভাবোঁ ভালেই হ'ব
ভাল হ'ব, আমি ভাল, কাৰণ আমাৰ জিলাৰ যিখিনি বিষয়ববীয়া তেখেতসকলৰ লগত আলোচনা কৰোঁতে আনকি বিজেপিৰ লগত আলোচনা কৰাৰ উপৰি AGPৰ লগত আমি যেতিয়া কথা পাতিছোঁ, গতিকে আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই মানে গোটেই আশাবাদী কথাখিনি কৈছে। আনকি মই আজি ভাল লাগিছে মোৰ, আনকি মানকাছাৰৰ আমাৰ কাৰ্যকৰ্তাই আজি ইমান মনোবল লৈছে যে তেওঁলোকে কৈছে আমি 2খন ছিট যিহেতুকে আমি পাইছোঁ, আমি 2খন ছিটতে জিকাৰ আমি চেষ্টা কৰিম আৰু হোপফুলি আমি জিকি আহিবলৈ চেষ্টা কৰিম। গতিকে মানকাছাৰত যদি আমি জিকিব পাৰোঁ, আমাৰ এটা ডাঙৰ খবৰ এটা আমাৰ কাৰণে। গতিকে আমি সেই হিচাপত আশাবাদী। আমাৰ জিলাৰ কৰ্মকৰ্তাসকলে যিখিনি কথা আজি কৈছে বা যোৱাকালিও কৈছে, আৰু আমাৰ ধুবুৰী জিলাৰো সভাপতিকে আৰম্ভ কৰি আমাৰ বাকী যিখিনি কাৰ্যকৰ্তা, তো তেখেতসকলে সম্পূৰ্ণ আশাবাদী যে এইবাৰ ধুবুৰী জিলাত আমাৰ ৰিজাল্ট ভাল হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।